প্ৰথমবাৰৰ বাবে গোলাঘাটত শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল কনক্লেভ অন ইউথ এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট। অসমৰ অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ছ'চিয়েল ডেভেলপমেণ্ট ফোৰামৰ উদ্যোগত অহা 5, 6, 7 আৰু 8 ডিচেম্বৰত গোলাঘাট নগৰত কেইবাখনো বিদেশী ৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ বিশেষ আমন্ত্ৰিত প্ৰতিনিধিৰ সমাৱেশত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন। আমি অহা ডিচেম্বৰ 5, 6, 7 আৰু 8 তাৰিখে সামাজিক উন্নয়ন ফৰামৰ উদ্যোগত তথা বিভিন্ন কলেজ আৰু ইউনিভাৰ্চিটিৰ সহযোগত আমি শ্ৰীমন্ত শংকৰদেৱ ইণ্টাৰনেশ্যনেল কনক্লেভ অন ইউথ এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট আমি এখন কনক্লেভ পাতিবৰ কাৰণে আমি আজি প্ৰস্তুতি সম্পৰ্কত আলোচনাত আমি মিলিত হ'ম। আজি এই আলোচনাত যি কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক তথা দিল্লী আৰু হাৰিয়ানাৰ পৰা 2জন সামাজিক কৰ্মী, NGO ছেক্টৰৰ লগত জড়িত ব্যক্তি তথা গোলাঘাট জিলাৰ বিভিন্ন সংগঠনৰ লগত জড়িত অগ্ৰণী ব্যক্তিসকলৰ লগত আজি আমাৰ আলোচনা মিলিত হওঁ আৰু ডিচেম্বৰত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যি কনক্লেভ সেইটো সম্পৰ্কত আজি আলোচনাত মিলিত হওঁ। এই ইণ্টাৰনেশ্যনেল কনক্লেভখনত 30জন ভাৰতবৰ্ষৰ বাহিৰৰ বৈদেশিক প্ৰতিনিধি উপস্থিত থাকিব, 40গৰাকী অন্য ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকিব আৰু 80গৰাকী অসমৰ বিভিন্ন সামাজিক ক্ষেত্ৰৰ লগত জড়িত সংগঠনৰ তথা ৰিচাৰ্চ স্কলাৰ ইয়াত জড়িত হৈ 150জন মুঠ প্ৰতিনিধিৰে এই কনক্লেভখন অনুষ্ঠিত হ'ব। এই উপলক্ষে গোলাঘাট নগৰৰ গড়কাপ্তান বিভাগৰ অতিথিশালাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰস্তুতি সম্পৰ্কীয় পৰ্যালোচনা সভা। ছ'চিয়েল ডেভেলপমেণ্ট ফোৰাম চমুকৈ SDFৰ সভাপতি প্ৰিয়ংদীপ কাকতিৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সভাত ফোৰামৰ সাধাৰণ সম্পাদক অধিবক্তা ধ্ৰুৱজ্যোতি বৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনখনিৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। ছ'চিয়েল ডেভেলপমেণ্ট ফোৰামে ইতিমধ্যে বহুত ভাল কাম কৰি আছে অসমত আৰু এই অনুষ্ঠানৰ লগত মই নিজেও এজন উপ সঞ্চালক হিচাপে জড়িত হৈ আছোঁ বহুদিন ধৰি। এতিয়া এই ছ'চিয়েল ডেভেলপমেণ্ট ফোৰামৰ আহ্বান মৰ্মে আমি মৰিগাঁও কলেজো এই ইণ্টাৰনেশ্যনেল কনক্লেভৰ লগত জড়িত হৈছোঁ আৰু ইতিমধ্যে এই ছ'চিয়েল ডেভেলপমেণ্ট ফোৰামৰ তৰফৰ পৰা এটা প্ৰস্তাৱ অসম কলেজ শিক্ষক সংস্থালৈ প্ৰেৰণ কৰা হৈছে যে এখন ডকুমেণ্টেৰী শংকৰদেৱ আৰু তেখেতৰ যিখিনি সমাজ সংস্কাৰৰ বা অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ যি ভূমিকা সেই ভূমিকাক বিশ্বৰ দৰবাৰলৈ নিবৰ কাৰণে এখন ডকুমেণ্টেৰী কৰাৰ এটা পৰিকল্পনা কৰা হৈছে আৰু সেই পৰিকল্পনাক সাকাৰ ৰূপ দিবৰ কাৰণে অসম কলেজ শিক্ষক সংস্থালৈ তেওঁলোকে এটা প্ৰস্তাৱ দিছে আৰু সেই প্ৰস্তাৱটো মই সাদৰে গ্ৰহণ কৰিছোঁ আৰু অসম কলেজ শিক্ষক সংস্থাৰ আমাৰ যি কাৰ্যকৰী সমিতি সেই কাৰ্যকৰী সমিতিত এই বিষয়ে আলোচনা কৰি আমি নিশ্চয় এটা যোগাত্মক সিদ্ধান্ত গ্ৰহণ কৰিম আৰু আশা কৰিছোঁ যে এই ডকুমেণ্টেৰীখন অতি সুন্দৰ হ'ব আৰু এই ডকুমেণ্টেৰীখনৰ জৰিয়তে আমি শংকৰদেৱক সঁচা অৰ্থত বিশ্বৰ বিভিন্ন কোণত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। সভাত নতুন দিল্লীৰ বিশিষ্ট সমাজকৰ্মী সুবৰয় ৰয়, হাৰিয়ানাৰ বিশিষ্ট সমাজকৰ্মী সাংবাদিক সুভাষ চৌহান, জ্যেষ্ঠ সাংবাদিক অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞা, অধ্যাপক তথা অসম কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক পৰাগজ্যোতি মহন্ত, জ্যেষ্ঠ সাংবাদিক মৰঙী প্ৰেছ ক্লাবৰ সভাপতি হেমন্ত শইকীয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ষ্টেট মিডিয়া এক্সপাৰ্ট ভাৰ্গৱ শইকীয়া, গোলাঘাট প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰবীণ কুমাৰ দাস, বিশিষ্ট লেখক কবি সাংবাদিক অৰ্ণৱ শইকীয়া, জ্যেষ্ঠ সাংবাদিক সমৰজিৎ শৰ্মা, ফোৰামৰ বিষয়ববীয়া দীপক বৰা, নিশামণি শৰ্মা, মানস প্ৰতিম বৰা, ৰিম্পী বৰা, দীপশিখা ফুকন, নাজিফা বেগম, লিয়েণ্ডাৰ টপ্প, শ্বাহনাজ কিন্দু আদিয়ে অংশগ্ৰহণ কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। नमस्कार, माय नेम इज़ शुभ्रो रॉय और मैं दिल्ली से आया हुआ हूँ और इस प्रोग्राम को हम बहुत अच्छी तरह करने के लिए यहाँ आज हमारा विचार रखे हमने यहाँ पे प्रिपरेटरी मीटिंग में और मुझे खुशी है कि इस तरह का प्रोग्राम हम इस अंचल में पहली बार करने जा रहे हैं और इसमें ज़्यादा से ज़्यादा लोग जुड़ेंगे और युवाओं के ऊपर काफ़ी हम चर्चा करेंगे। धन्यवाद, थैंक यू सो मच। रिपोर्टर लाइव